নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হ'ল যতীন্দ্ৰনাথ দুৱৰাদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল যতীন্দ্ৰনাথ দুৱৰাদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল বুলি সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বনফুল বনফুলৰ বাবে যতীন্দ্ৰনাথ দুৱৰাদেৱে 1955 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু তেখেতক বনফুলৰ কবি বুলিও জনা যায় ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মনোমতী মনোমতী হ'ল উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথমখন অসমীয়া ছবি আৰু এই ছবিখনৰ পৰিচালক আছিল ৰোহিণী কুমাৰ বৰুৱা ইয়াৰ পিছৰ কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন বুলি সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰতিভা দেৱী সিং পাটিল প্ৰতিভা দেৱী সিং পাটিল আছিল ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যন অটল বিহাৰী বাজপেয়ীয়ে কিমান চনত ভাৰতৰত্ন সন্মান লাভ কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে কিমান চনত ভাৰতৰত্ন সন্মান লাভ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2015 চনত 2015 চনত অটল বিহাৰী বাজপেয়ীয়ে ভাৰতৰত্ন সন্মান লাভ কৰিছিল নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীৰ নাম সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী আৰু 1971 চনত তেখেতে ভাৰতৰত্ন সন্মানেৰে সন্মানিত হৈছিল ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল বাংলা গদ্য সাহিত্যৰ জনক কোন বাংলা গদ্য সাহিত্যৰ জনকজনৰ নাম সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আছিল বাংলা গদ্য সাহিত্যৰ জনক আৰু আমাৰ অসমীয়া গদ্য সাহিত্যৰ জনক বুলিলে আমি বুজো ভট্টদেৱ আৰু অসমীয়া গদ্য সাহিত্যৰ জনক হ'ল ভট্টদেৱ ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এলেন অক্টোভিয়ান হিউম এলেন অক্টোভিয়ান হিউম আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা ইয়াৰ পিছৰ কুৱেশ্যন অভিজ্ঞানম শকুন্তলম কাৰ ৰচনা অভিজ্ঞানম শকুন্তলম কাৰ ৰচনা বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কালিদাস কালিদাস হ'ল অভিজ্ঞানম শকুন্তলম ৰচক ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল সীমান্ত গান্ধী নামেৰে খ্যাত ব্যক্তিজন কোন সীমান্ত গান্ধী নামেৰে খ্যাত ব্যক্তিজন কোন সুধিছে অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি খান আব্দুল গফৰ খান খান আব্দুল গফৰ খান হ'ল সীমান্ত গান্ধী বুলি জনা যায় আৰু এই খান আব্দুল গফৰ খানে 1987 চনত ভাৰতৰত্ন বঁটা লাভ কৰিছিল পৰৱৰ্তী কুৱেশ্যন গৌতম বুদ্ধৰ প্ৰকৃত নাম কি গৌতম বুদ্ধৰ প্ৰকৃত নাম কি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সিদ্ধাৰ্থ গৌতম বুদ্ধৰ প্ৰকৃত নাম আছিল সিদ্ধাৰ্থ ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায় ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায় বুলি সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি জনা যায় ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য আছিল মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল দ্য বাৰ্ড মেন অফ ইণ্ডিয়া নামে খ্যাত ব্যক্তিজন কোন দ্য বাৰ্ড মেন অফ ইণ্ডিয়া নামে খ্যাত ব্যক্তিজনৰ নাম সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছালিম আলীক দ্য বাৰ্ড মেন অফ ইণ্ডিয়া নামে জনা যায় অৰ্থাৎ পক্ষী মানৱ হিচাপে জনা যায় ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন বুলি সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব
অপশ্যন চি দাদা চাহেব ফাল্কে। দাদা চাহেব ফাল্কে হ'ল ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা। 1913 চনত তেওঁ নিৰ্মাণ কৰা প্ৰথমখন চলচ্চিত্ৰ আছিল ৰাজা হৰিশ্চন্দ্ৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ভাৰতীয় হকীৰ যাদুকৰ নামে খ্যাত খেলুৱৈজন কোন? ভাৰতীয় হকীৰ যাদুকৰ নামে খ্যাত খেলুৱৈজনৰ নাম সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ধ্যান চান্দ। ভাৰতীয় হকীৰ যাদুকৰ নামেৰে খ্যাত ব্যক্তিজনৰ নাম আছিল ধ্যান চান্দ অৰ্থাৎ ধ্যান সিং। তেওঁৰ প্ৰকৃত নাম আছিল ধ্যান সিং। নৰেন্দ্ৰ মোদী ভাৰতৰ কিমানতম প্ৰধানমন্ত্ৰী? নৰেন্দ্ৰ মোদী ভাৰতৰ কিমানতম প্ৰধানমন্ত্ৰী বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 15তম। নৰেন্দ্ৰ মোদী হ'ল ভাৰতৰ 15তম প্ৰধানমন্ত্ৰী। ইয়াৰ পিছৰ কুৱেশ্যন মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন বুলি সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাবৰ। বাবৰ আছিল মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন? ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন বুলি সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিজয়ালক্ষ্মী পণ্ডিত। বিজয়ালক্ষ্মী পণ্ডিত আছিল ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ। পিছৰ কুৱেশ্যন স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন? স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ আছিল স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন? ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সৰোজিনী নাইডু। সৰোজিনী নাইডু আছিল ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল চকৰীফেটি বুৰঞ্জী কোনে লিখিছিল? চকৰীফেটি বুৰঞ্জী কোনে লিখিছিল বুলি সুধিছে আৰু এই অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নুমলী বৰগোহাঁই। নুমলী বৰগোহাঁয়ে চকৰীফেটি বুৰঞ্জী লিখিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয়? কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয় বুলি সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শুক্ৰ গ্ৰহক। শুক্ৰ গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা নামেৰে জনা যায় অৰ্থাৎ মৰ্ণিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলি জনা যায়। ইয়াৰ পিছৰ কুৱেশ্যনটো আটাইতকৈ বেগী গ্ৰহ কোনটো? আটাইতকৈ বেগী গ্ৰহ কোনটো বুলি সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বুধ গ্ৰহ হ'ল আটাইতকৈ বেগী গ্ৰহ। পিছৰ কুৱেশ্যনটো সুধিছে ভাৰতত কম্পিউটাৰ সেৱা কেতিয়াৰ পৰা আৰম্ভ হয়? ভাৰতত কম্পিউটাৰ সেৱা কেতিয়াৰ পৰা আৰম্ভ হয় বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1966 চনৰ পৰা ভাৰতত কম্পিউটাৰ সেৱা আৰম্ভ হয়। পৰৱৰ্তী কুৱেশ্যন CGS পদ্ধতিত দূৰত্ব একক কি? CGS পদ্ধতিত দূৰত্বৰ একক কি বুলি সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চেণ্টিমিটাৰ। CGS পদ্ধতিৰ দূৰত্বৰ একক চেণ্টিমিটাৰ বুলি কোৱা হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল? কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল বুলি সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1943 চনত। 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন কালিৰাম মেধি কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? কালিৰাম মেধি কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল বুলি সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1919 চনত। 1919 চনত কালিৰাম মেধি অসম সাহিত্য সভাৰ সভাপতি হৈছিল। পিছৰ কুৱেশ্যন মোৰ যে কিমান হেঁপাহ পুথিখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কি সুধিছে মোৰ যে কিমান হেঁপাহ পুথিখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেশৱ মহন্ত। কেশৱ মহন্তই মোৰ যে কিমান হেঁপাহ পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যন অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন? অসম আন্দোলনৰ প্ৰথম শ্বহীদজনৰ নাম সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি খৰ্গেশ্বৰ তালুকদাৰ। খৰ্গেশ্বৰ তালুকদাৰ আছিল অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ। ইয়াৰ পিছৰ কুৱেশ্যন বিন বৰাগী কবিতা পুথিখন কাৰ ৰচনা? বিন বৰাগী কবিতা পুথিখন কোনে ৰচনা কৰিছিল বুলি সুধিছে
আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাই বিন বৰাগী কবিতা পুথিখন ৰচনা কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম কি? আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম কি বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পেচু। আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম হ'ল পেচু। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে বাংলাদেশৰ মুদ্ৰাৰ নাম কি? বাংলাদেশৰ মুদ্ৰাৰ নাম কি বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টাকা। বাংলাদেশৰ মুদ্ৰাৰ নাম হ'ল টাকা। পৰৱৰ্তী কুৱেশ্যন ৰাছিয়াৰ মুদ্ৰাৰ নাম কি? ৰাছিয়াৰ মুদ্ৰাৰ নাম কি বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰুবল। ৰাছিয়াৰ মুদ্ৰাৰ নাম হ'ল ৰুবল। নেক্সট কুৱেশ্যন পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি? পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া হ'ল পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম মহাদেশ। ইয়াৰ পিছৰ কুৱেশ্যনত সুধিছে পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি? পৃথিৱীৰ ডাঙৰ মহাদেশখনৰ নামৰ কথা সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এছিয়া। এছিয়া হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ। পিছৰ কুৱেশ্যন ভাৰতৰ বৃহত্তম ব-দ্বীপটোৰ নাম কি? ভাৰতৰ বৃহত্তম ব-দ্বীপটোৰ নাম সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুন্দৰবন। সুন্দৰবন হৈছে ভাৰতৰ বৃহত্তম ব-দ্বীপ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন? স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেলজনৰ নাম সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লৰ্ড মাউণ্ট বেটেন। লৰ্ড মাউণ্ট বেটেন আছিল স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো হ'ল নবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন? নবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয়জনৰ নাম সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল নবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় আৰু তেখেতে 1913 চনত নবেল বঁটা লাভ কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উমেশ চন্দ্ৰ বেনাৰ্জী। উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন? প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন বুলি সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কল্পনা চাওলা। কল্পনা চাওলা আছিল প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী। ইয়াৰ পিছৰ কুৱেশ্যন আইন ই আকবৰী কাৰ ৰচনা? আইন ই আকবৰী কাৰ ৰচনা বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আবুল ফজল। আবুল ফজলে আইন ই আকবৰী ৰচনা কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যন ৰাজ তৰংগিনী কাৰ ৰচনা? ৰাজ তৰংগিনী কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কলহান। কলহানে ৰাজ তৰংগিনী ৰচনা কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যন সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দিল্লী। সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দিল্লী। সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন হিমাচল প্ৰদেশৰ ৰাজধানী কি? হিমাচল প্ৰদেশৰ ৰাজধানী কি বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিমলা। হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম হ'ল চিমলা। এতিয়া আহিলোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোত সুধিছে ৰাজস্থানৰ ৰাজধানী কি? ৰাজস্থানৰ ৰাজধানী কি বুলি সুধিছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জয়পুৰ। ৰাজস্থানৰ ৰাজধানীৰ নাম হ'ল জয়পুৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো পশ্চিমবংগৰ ৰাজধানী কি? পশ্চিমবংগৰ ৰাজধানী কি বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কলকাতা। পশ্চিমবংগৰ ৰাজধানী হ'ল কলকাতা। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অৰুণাচল প্ৰদেশৰ ৰাজধানী কি?
অৰুণাচল প্ৰদেশৰ ৰাজধানী কি বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইটানগৰ ইটানগৰ হ'ল অৰুণাচল প্ৰদেশৰ ৰাজধানী নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আম ভাৰতৰ ৰাষ্ট্ৰীয় ফল হ'ল আম অৰ্থাৎ মেংগো ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া কোন ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া কোন বুলি সুধিছে ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ হ'ল ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া তেওঁ 1999 চনত মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন ৰুদ্ৰসিংহৰ আহোম নাম কি ৰুদ্ৰসিংহৰ আহোম নাম কি বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুক্ৰামফা হ'ল ৰুদ্ৰসিংহৰ আহোম নাম ইয়াৰ পিছৰ কুৱেশ্যন কোনজন আহোম স্বৰ্গদেৱে শিঙিৰি ঘৰত উঠা প্ৰথা প্ৰচলন কৰিছিল কোনজন আহোম স্বৰ্গদেৱে শিঙিৰি ঘৰত উঠা প্ৰথা প্ৰচলন কৰিছিল বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুডাংফাই প্ৰথমে শিঙিৰি ঘৰত উঠা প্ৰথা প্ৰচলন কৰিছিল ইয়াৰ পিছৰ কুৱেশ্যন নৰিয়া ৰজা বুলি কোনজন ৰজাক জনা যায় নৰিয়া ৰজা বুলি কোনজন ৰজাক জনা যায় বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুটিনফাক নৰিয়া ৰজা বুলিও জনা গৈছিল ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ইটাখুলিৰ ৰণ কোনজন আহোম স্বৰ্গদেউৰ দিনত সংঘটিত হৈছিল কি সুধিছে ইটাখুলিৰ ৰণ কোনজন আহোম স্বৰ্গদেউৰ দিনত সংঘটিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গদাধৰ সিংহৰ দিনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰমত্ত সিংহই গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰাইছিল ইয়াৰ পিছৰ কুৱেশ্যন লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নগাঁও জিলাত লাওখোৱা অভয়াৰণ্য অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন বৰাইল অভয়াৰণ্য কোনখন জিলাত অৱস্থিত বৰাইল অভয়াৰণ্য কোনখন জিলাত অৱস্থিত বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাছাৰত বৰাইল অভয়াৰণ্য অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দৰং আৰু শোণিতপুৰ জিলাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল মানাস ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল কি সুধিছে মানাস ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1985 চনত 1985 চনত মানাস ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল আৰু লগতে কাজিৰঙাকো 1985 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন তলৰ কোনখন ব্ৰহ্মপুত্ৰ উপনৈ নহয় কি সুধিছে উপনৈ নহয় বুলি সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উপনৈ নহয় বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ধলেশ্বৰী পৰৱৰ্তী কুৱেশ্যন ৰাজকেমা উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দেউৰীসকলে ৰাজকেমা উৎসৱটো পালন কৰে পিছৰ কুৱেশ্যন খেৰাই উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে বুলি সুধিছে আৰু ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বড়োসকলে খেৰাই উৎসৱটো উদযাপন কৰে ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল চামকন উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাৰ্বিসকলে চামকন উৎসৱটো উদযাপন কৰে নেক্সট কুৱেশ্যন সাহিত্য একাডেমী বঁটা কিমান চনৰ পৰা প্ৰদান কৰা হৈছে কি সুধিছে সাহিত্য একাডেমী বঁটা কিমান চনৰ পৰা প্ৰদান কৰা হৈছে বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1955 চনৰ পৰা সাহিত্য একাডেমী বঁটা
প্ৰদান কৰা হৈছে। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকজন কোন? অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকজনৰ নাম সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া। পৰৱৰ্তী কুৱেশ্যন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোন? অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথম খেলুৱৈজনৰ নাম সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁই আছিল অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমজন খেলুৱৈ। ইয়াৰ পিছৰ কুৱেশ্যনত সুধিছে প্ৰথম অসম শক্তি মেলা ক'ত অনুষ্ঠিত হৈছিল? কি সুধিছে? প্ৰথম অসম শক্তি মেলা ক'ত অনুষ্ঠিত হৈছিল বুলি সুধিছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যোৰহাট। যোৰহাটত প্ৰথম অসম শক্তি মেলা অনুষ্ঠিত হৈছিল। পৰৱৰ্তী কুৱেশ্যন অসম ফুটবল সন্থা কিমান চনত গঠন হয়? অসম ফুটবল সন্থা কিমান চনত গঠন হয় আৰু ইয়াতে অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1946 চনত। 1946 চনত অসম ফুটবল সন্থা গঠন হয়। ইয়াৰ পিছৰ কুৱেশ্যন অসম ক্ৰিকেট সন্থা কিমান চনত গঠন হয়? অসম ক্ৰিকেট সন্থা কিমান চনত গঠন হয় আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1947 চনত। অসম ক্ৰিকেট সন্থা গঠন হয় 1947 চনত। ইয়াৰ পিছৰ কুৱেশ্যনত সুধিছে অসম টেবুল টেনিছ সন্থা কিমান চনত গঠন হয়? অসম টেবুল টেনিছ সন্থা কিমান চনত গঠন হয় বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1948 চনত। 1948 চনত অসম টেবুল টেনিছ সন্থা গঠন হয়।